আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন তেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা এইবোৰ কথাই জীয়া আৰু জীও মনত বাৰু বেয়া প্ৰভাৱ নেপেলাবনে? মোক ভাবিবলৈ অলপ সময় দিয়ক কিবা এটা ডিচিশ্যনটো ল'বই লাগিব মই তোমাক কি কৰিব পাৰোঁ সেয়া তুমি বুজিবই পৰা নাই ভালদৰে বুজিছোঁ আপোনাৰ নিচিনা ভদ্ৰতাৰ মুখা পিন্ধা মানুহক মই বুজিবলৈ বাকী নাই ওলাই যাওক এতিয়াই ওলাই যাওক কাক কথা কৈ আছ কাক কথা কৈ আছ তোক আজি মোক মোৰ প্ৰশ্নৰ উত্তৰ তই দিবই লাগিব ৰশ্মি তুমি প্লিজ হ'ব মানৱ দা মই এতিয়া গৈ থাকোঁ কিন্তু দুবৰী মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মই তোৰ ওচৰলৈ আকৌ আহিম ৰ'বা কলৈ যোৱা তুমি মোক মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে তুমি ঘৰৰ ভিতৰত সোমাব নোৱাৰিবা কি অঁ তোমাৰ প্ৰকৃততে হৈছে কি মই জানিবই লাগিব একো হোৱা নাই মিছা নামাতিবা মোৰ পৰা কথা লুকুৱাই তুমি আৰু সাৰি যাব পাৰিম বুলি নাভাবিবা তুমি মিছাই কিছুমান অপ্ৰয়োজনীয় কথাত লাগি আছা বাদ দিয়া নাই এইবোৰ কথা তোমাৰ বাবে অপ্ৰয়োজনীয় হ'ব পাৰে কিন্তু বৰ্তমান মোৰ লাইফটোৰ বাবে এইবোৰ আটাইতকৈ প্ৰয়োজনীয় কথা হৈ পৰিছে কোৱা তুমি মোক সকলোবোৰ কথা সঁচাকৈ ক'বা নে নোকোৱা চোৱা ৰশ্মি তোমাক ক'বলগীয়া তেনেকুৱা কোনো কথাই নাই বিশ্বাস কৰা মোক নকৰোঁ বিশ্বাস তোমাক কাৰণ মই জানো কোনো কাৰণ নোহোৱাকৈ দুবৰীয়ে তোমাক তেনেকৈ কথা ক'বলৈ সাহস নকৰে কি হ'ল আপোনালোকে একো নকয় কিয় কি কাৰণে আপুনি এইবোৰ কৰি আছে মই সকলোবোৰ বুজিছোঁ ছোৱালীজনীক ভাল হৈ আহিবলৈ দিয়ক তাৰ পাছত সকলোৰে আগত আপোনাৰ মুখা খুলিম তুমি দুবৰী এতিয়া ছোৱালীজনীৰ কথা শুনি মিছা এটা ঘৰখনত অশান্তি সৃষ্টি কৰিছা কি মই মিছাই অশান্তিৰ সৃষ্টি কৰিছোঁ তুমি ঠিক আছে বাৰু মই মানি লৈছোঁ দুবৰীৰ কথা শুনি মই তোমাক মিছাই কিছুমান প্ৰশ্ন কৰিছোঁ কিন্তু তুমি মোক এটা কথা কোৱা যদি তোমালোকৰ মাজত তেনেকুৱা একো কথাই নাই তেনেহ'লে দুবৰীৰ ঘৰত গৈ ইমানখিনি কৰাৰ অৰ্থ কি কোৱা নোকোৱা কিয় তুমি ৰশ্মি তুমি মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে ঠিক আছে তুমি মোক উত্তৰ নিদিওঁ বুলি ভাবিছাতো আৰু একো নকওঁ মই তোমাক কিন্তু আচল কথাবোৰ কি নোকোৱালৈকে তুমি আৰু ঘৰৰ ভিতৰত সোমাব নোৱাৰিবা এইখন ঘৰত আৰু তই থাকিব নোৱাৰো বহুত আশা কৰিছিলোঁ মই তহঁত দুটাৰ পৰা এজনে সেই আশাত চেঁচা পানী ঢালি বেলেগ ল'ৰাৰ লগত সংসাৰ কৰিবলৈ গুচি গ'ল আৰু তই মোৰ আশাবিলাক পূৰণ কৰিব নোৱাৰিলি যাক লৈ মই ইমান গৌৰৱ কৰিছিলোঁ সিহঁতে মোক মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলে এইখন ঘৰ মই নিজ হাতেৰে সাজিছিলোঁ ইয়াত তহঁতৰ কোনো অধিকাৰ নাই আজিৰ পৰা মই তোকো ত্যাগ কৰিলোঁ ধৰি ল'ম
আমাৰ কোনো সন্তানেই নাছিল। বাসু কোন আহিছে চাচোন। কৈছোঁ দাদা। আপুনি ইমান আচৰিত হৈ চাইছা যে মোলে কিয় তুমি মোক চিনি পোৱা নাই নেকি? হয় পাইছোঁ, কিন্তু কোনো কিন্তু নাই। যোৱা তোমাৰ ছাৰক মাতা, যোৱা। আপুনি বহক। ছাৰ, সেই মানুহজন আহিছে। সেই মানুহজন মানে? আপোনাক বিচাৰি যে প্ৰায় আহি থাকে মানুহজন, তেখেত আহিলে যে আপুনি পইচা দি পঠায়। ছাৰ, মই এটা কথা বুজি নাপাওঁ, এই মানুহজনে আপোনাক অশান্তি দিবলৈ ইমানকৈ কিয় আহে? তোক এইবোৰ কথা কিয় লাগে? নাজানো আৰু এই মানুহজন আৰু ছাৰৰ মাজত এনেকুৱা কি ৰহস্য লুকাই আছে। নাই বুলি ক'লে নহ'ব নহয়। যেনেকৈ নহওক মোক সুস্থ কৰি তুলিবলৈ তুমি টকা দিবই লাগিব। আপুনি মোক ধমকি দিছে? তুমি যি বুলি ভাবা, মুঠতে মোক টকা লাগিবই। যদি নিদিওঁ? যদি নিদিয়া, ইমান দিনে তুমি পিন্ধি থকা ভদ্ৰতাৰ মুখাখন খুলিবলৈ সাজু হৈ থাকা। আপুনি মোৰ ঘৰলৈ আহা বা আপোনাক মই মোৰ ভাড়াঘৰত ৰাখা, এই কথাবোৰ গম পাই মানুহখিনি কিমান বুবু বাবা কৰিছে আপুনি ভালদৰে জানে। আৰু মই জানো এই কথাখিনি এদিনে এদিন জিও আৰু জীয়াৰ মনত বহুত বেয়াকৈ প্ৰভাৱ পেলাব। ছাৰ, মই এটা কথা বুজি নাপাওঁ, এই মানুহজনে আপোনাক অশান্তি দিবলৈ ইমানকৈ কিয় আহে? তোক এইবোৰ কথা কিয় লাগে? নাজানো আৰু এই মানুহজন আৰু ছাৰৰ মাজত এনেকুৱা কি ৰহস্য লুকাই আছে। আজি ভালেমান দিন আহিম আহিম বুলি তোমাৰ ওচৰলৈ আহিবই পৰা নাই, বুজিছানে? তুমি চাগে চিন্তাতেই পৰিছা। চিন্তা? কিহৰ চিন্তা? নহয়, তুমি চাগৈ ভাবিছা হঠাৎ আহি থকা মানুহটো কিয় বা নহা হ'ল। নিজৰ কথাকে ভাবিব নোৱাৰা হৈ গৈছোঁ। আনৰ কথা ভাবিবলৈ মোৰ শক্তি নাই। তুমি তেনেকৈ ক'লে কেনেকৈ হ'ব কোৱা? তোমাৰ জীৱনটোতো তুমি নিজেই শেষ কৰি পেলাইছা। মই নিজেই মোৰ জীৱন শেষ কৰা নাই, আপোনালোক সকলোৱে মিলি মোৰ জীৱন শেষ কৰিছে। জীয়াই থকাৰ কোনো আশাই নাইকিয়া হৈ গ'ল মোৰ। কি? আমি শেষ কৰিলোঁ তোমাৰ জীৱন? কিন্তু মুখ খুলি নল'ব মোৰ। বাদ দিয়ক আৰু এতিয়া সেইবোৰ কথা। আপুনি ইয়ালৈ কিয় আহিল সেইটো কওক। আজি কিছুদিন ধৰি মোৰ গাটো একেবাৰে বেয়া। আপোনাৰ গা বেয়া? ডাক্তৰৰ ওচৰলৈ যাব লাগিছিল, মোৰ ওচৰলৈ আহিল যে? ডাক্তৰৰ ওচৰলৈ যাবলৈ টকাৰ প্ৰয়োজন, সেইবাবে মই বেমাৰী গাৰে তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ নিজৰে অৱস্থা একেবাৰে বেয়া। আনক সহায় কৰিব পৰাকৈ বৰ্তমান মোৰ নিজৰ ওচৰতে ইমান টকা নাই। নাই বুলি ক'লে নহ'ব নহয়। যেনেকৈ নহওক মোক সুস্থ কৰি তুলিবলৈ তুমি টকা দিবই লাগিব। আপুনি মোক ধমকি দিছে? তুমি যি বুলি ভাবা, মুঠতে মোক টকা লাগিবই। যদি নিদিওঁ? যদি নিদিয়া, ইমান দিনে তুমি পিন্ধি থকা ভদ্ৰতাৰ মুখাখন খুলিবলৈ সাজু হৈ থাকা।
আপুনি কিবা লাগিছিলে? মানে কিবা কথা আছিল? একচুৱেলি আপোনালোক কথা অলপ পাতিবলগীয়া আছিলে যদি অসুবিধা নহয় এপাক আহিব নি আমাৰ তালৈ অঁ গৈছোঁ বলক অ'কে মানুহৰ জীৱনটো সঁচাকৈ বৰ আচৰিত কেতিয়া কেনেকৈ কি হৈ যায় একো ধৰিবকে নোৱাৰি কথাটো মই আপোনাক কেনেকৈ কওঁ মই একচুৱেলি ভাবিয়ে পোৱা নাই কি কথা? মানে হয়তো আপুনি মই কোৱা কথাখিনি শুনি হ'ব ইমানকৈ ভাবি থাকিব নালাগে কওকচোন কি কথা কৈ আছোঁ মই বহুত ভাবিলোঁ ভাবি ভাবি এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত? আপুনি মোৰ ঘৰলৈ অহা বা আপোনাক মই মোৰ ভাড়াঘৰত ৰাখা এই কথাবোৰ গম পাই মানুহখিনি কিমান বুবু বাবা কৰিছে আপুনি ভালদৰে জানে আৰু মই জানো এই কথাখিনি এদিনে এদিন জিউ আৰু জিয়াৰ মনত বহুত বেয়াকৈ প্ৰভাৱ পেলাব আনফালে জিয়া আৰু জিউৱে আপোনাকে মোকে অলপো এৰিব নিবিচাৰে হয়তো জিয়াই ইমান দিনে অভাৱ অনুভৱ কৰা মাকৰ সেই মৰম আপোনাৰ মাজত বিচাৰি পাইছে আৰু জিউৱে মোৰ মাজত নিজৰ দেউতাকৰ গতিকে মই কথাটো ভাবিছোঁ যে আমি দুয়োৱে নিজৰ কথা নাভাবি জিউ আৰু জিয়াৰ কথা ভাবি সিহঁতৰ মাক দেউতাক হ'ব নোৱাৰোনে মই জানো হয়তো আপুনি মোৰ কথাখিনি শুনি ভাল নাপাব পাৰে হয়তো এনেকুৱা এটা কথা জীৱনত আপুনি কাৰোবাৰ পৰা শুনিব বুলি কেতিয়াও আশা কৰা নাছিল আৰু ময়ো ভবা নাছিল যে এনেকুৱা ধৰণৰ কথা কেতিয়াবা মই আপোনাক কওঁ বিশ্বাস কৰক জিউ আৰু জিয়াৰ কথা ভাবিহে মই আপোনাক এই কথাখিনি কৈছোঁ ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বৰ কাৰণে মোক অলপ সময়ৰ প্ৰয়োজন ইমান এটা ডাঙৰ সিদ্ধান্ত হঠাৎ এনেকৈ লোৱাটো মই ভাবিব নোৱাৰোঁ মোক অলপ সময় লাগিব আপোনাক যিমান সময় লাগে আপুনি লওক আৰু এই কথাখিনি কৈ যদি মই আপোনাক আঘাত দিছোঁ তেতিয়াহ'লে আই এম ৰিয়েলি চৰি কিন্তু মোৰ ওচৰত কোনো উপায় নাছিলে সেইকাৰণে এই কথাখিনি মই আপোনাক ক'লোঁ হ'ব এই বিষয়ে মই পাছত কথা পাতিম আচল কথাটো কি নোকোৱালৈকে তোমাক মই ঘৰত সোমাবলৈ মানা কৰিছিলোঁ তুমি বিনা কাৰণত কাজিয়া সৃষ্টি কৰিছা ৰশ্মি কেতিয়াও নহয় কিবা এটা কাৰণটো নিশ্চয় থাকিব সেয়া তোমাৰ ভুল ধাৰণা ৰশ্মি আজি ইমান বছৰ তুমি মোক বুজিয়ে নাপালানে হয়তো নাপালোঁ সেইকাৰণে এতিয়া সমস্যাত পৰিছোঁ সঁচা কথা ক'বলৈ গ'লে তেওঁৰ অনুগ্ৰহতে মই জীয়াই আছোঁ জীয়াক পঢ়োৱা নামত কেইটামান টকা লৈছোঁ আৰু হয়তো তেওঁ জীয়া আৰু জীউৰ কথা ভাবিয়ে
এই সিদ্ধান্ত লৈছে। আচল কথাটো কিনোকোৱালৈকে তোমাক মই ঘৰত সোমাবলৈ মানা কৰিছিলোঁ। তুমি বিনা কাৰণত কাজিয়া সৃষ্টি কৰিছা ৰশ্মি। কেতিয়াও নহয়, কিবা এটা কাৰণটো নিশ্চয় থাকিব। সেয়া তোমাৰ ভুল ধাৰণা ৰশ্মি। আজি ইমান বছৰ তুমি মোক বুজিয়ে নাপালানে? হয়তো নাপালোঁ, সেইকাৰণে এতিয়া সমস্যাত পৰিছোঁ। মই বুজি পোৱা নাই, দুবৈৰ এজনী মানুহৰ কথা বিশ্বাস কৰি তুমি মোৰ লগত এনেকুৱা কিয় কৰিছা? যদি তেনেকুৱা একো কৰিব নালাগে, সঁচা কথাটো কি কৈ দিয়া। কি হ'ল, একো নোকোৱা কিয়? ক'বলৈ একো নাথাকিলে মই তোমাক কি ক'ম কোৱা? ঠিক আছে, নালাগে তুমি মোক একো ক'ব। সঁচা কথাবোৰ ক'ৰ পৰা কেনেকৈ উলিয়াব লাগে মই ভালদৰে জানিম। কি কৰোঁ বাৰু মই এতিয়া, কি উত্তৰ দিম? এফালে তুষাৰৰ প্ৰতি থকা মোৰ অজস্ৰ প্ৰেম আৰু আনফালে জীয়াজীৰ মৰম। কাৰ কথা ভাবোঁ মই এতিয়া? তেওঁ বাৰু মোক এনেকুৱা এটা কথা ক'ব নালাগিছিল নেকি? নে তেওঁৰ কথা শুনি মোৰ খং উঠিব লাগিছিল? সঁচা কথা ক'বলৈ গ'লে তেওঁৰ অনুগ্ৰহতে মই জীয়াই আছোঁ। জীয়াক পঢ়োৱা নামত কেইটামান টকা লৈছোঁ, আৰু হয়তো তেওঁ জীয়া আৰু জীৰ কথা ভাবিয়ে এই সিদ্ধান্ত লৈছে। আৰু যদি মই তেওঁৰ সিদ্ধান্ত সন্মতি জনাবলৈ যাওঁ, তেতিয়া বাৰু তুষাৰ প্ৰেমক অপমান কৰা হ'ব নেকি? কি কৰোঁ বাৰু মই এতিয়া? ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিন